মই যে বহুত হেপী হয় জুলিয়ে চাগে ৰৈ ৰৈ আমনিয়ে পাইছে পাই মই আজি ইমান টাইম লাগিছে নে যাওঁ এতিয়া সোনকালে ওলাই পিনে নহ'লে তাই আকৌ খঙে কৰিব নহয় আজি দেখোন তোমাৰ একদম বেলেগ ৰূপ সেইকেইদিনতো একদম বাৰ্থডে উইচ কৰা নাই বুলি বৰ মন চন বেয়া কৰি কান্দি কুটি আছিলা আজি পিছে বৰ ফূৰ্তি দেখিছোঁ কি হ'ল কোৱাচোন এনেকুৱানো কি ফূৰ্তি উঠা মানে কাম হ'ল ইমান ফূৰ্তি একেবাৰে মুখত গুণগুণাই আছে মা মই আজি বহুত হেপী আছোঁ এতিয়া এনেই আৰু কেতিয়াবা মনটো এনেই ভাল লাগে যে সেইটো কাৰণে আৰু কিবা মই আজিহে গুণগুণাই আছোঁ নেকি আনকালেতো মন গ'লে মই গান চান গুণগুণাই থাকোঁ কি যে আৰু তুমি কোৱা দেই মই ফূৰ্তি থাকিলেও তোমাৰ হিংসা লাগে নেকি এনেকৈ কৈছে যে মই এতিয়া হেৰি অকণমান ওলাই যাওঁ জুলি চাগে অথনিৰ পৰা ৰৈয়ে আছে মোৰ কাৰণে খং কৰিব দেৰি হ'লে মানে তাইৰ লগত মানে এফালে যাবলৈ আছে হয় নি তুমি মানে আজি যিটোহে ফূৰ্তিত আছা মোৰ লগা নাই তুমি এনেই কিবা ফূৰ্তি কৰি আছা বুলি এনেই আৰু মানুহে ইমান ফূৰ্তিত থাকেনে বাৰু যি হওক তুমি এনেকৈ ফূৰ্তিত থাকিলে মোৰে ভাল লাগি দিয়াচোন হেৰি নহয় বেছি দেৰি নকৰিবা আকৌ আৰু হেৰি মোৰ কাম এটা আছে তুমি মোৰ লগত যাব লাগিব বুজিলা আৰু মোৰ ফ্ৰেণ্ড এজনী ঘৰত পাৰ্টি এটা আছে তালৈ তুমি মোৰ লগত যাবা আজি তোমাক লগত লৈ যাম বুলি ভাবিছোঁ আনকালেতো মই অকলেই গুচি যাওঁ বাৰু আজি ওলাবা মোৰ লগত বুজিলা পাৰ্টিলৈ ঠিক আছে হ'ব দিয়া মই যাম বাৰু কিন্তু মোৰ অকণমান লেট হ'ব দেই তোমাৰ যদি লেট হয় তেতিয়া তুমি গুচি যাবা মোৰ কাৰণে ৰৈ থাকিব নালাগে বাৰু মা মই এতিয়া গৈ থাকোঁ দেই জুলিয়ে নহ'লে সঁচাকৈ খং কৰিব তাইক মই ইমান দেৰি ৰখাই থৈছোঁ আজি বাই বাই মই যাওঁ এয়া আজি কি হ'ল জানো সেইদিনা আকৌ ইমান মন চন বেয়া একেবাৰে কান্দি কুটি আজি আকৌ ইমান ফূৰ্তি এই যে সঁচাকৈ দেই একদম মানে মিনিটে মিনিটে মুড চেঞ্জ হৈ থাকে বাৰু যি হওক তাই ফূৰ্তি থাকিলে বাৰু মোৰে ভাল লাগে মোৰ নিজৰ ছোৱালী যেতিয়া নিজৰ ছোৱালীজনী ফূৰ্তিত থকাটোৱে বিচাৰোঁ সদায় বাৰু একো নাই এতিয়া কিমান দেৰি বা কৰে আজি লৈ যাম বুলি কৈছোঁ আজি আকৌ তাই লেট হ'লে মানে মোৰ আকৌ সেইফালে প্ৰব্লেম হৈ যাব নহয় চাই লওঁ ফোন এটা কৰি চাম যোৱাৰ আগত যদি তাই লেট হয় বুলি কয় তেতিয়া মই অকলে গুচি যাব লাগিব আহি পালি পিছে আজিতো ইমান দেৰি হ'ল যে তই যে সঁচাকৈ দেই ভাবিছিলোঁ আজিকালি অকণমান তই সোনকালেই ৰেডি হ'ব পাৰ কিন্তু আজিতো ইমান টাইম লাগিলে নে মই ইয়াত আধা ঘণ্টাৰ পৰা ৰৈ আছোঁ ইমান গৰমৰ ৰ'দখনত ৰৈ আছোঁ তোৰ মানে মোৰ কাৰণে অকণমান বেয়া নালাগে ন মোৰ কথা চিন্তাই নকৰে সেইকাৰণে ইমান একদম লেটকৈ আহিছে এই জুলি তই খং নকৰিবি না মই মানে জানাচোন তই সেইদিনা যেতিয়া টিকুৱে মোক ছাৰপ্ৰাইজ দিলে আৰু মোক ৰিং গিফ্ট কৰিলে বাৰ্থডে দিনা সঁচাকৈ সেইদিনাৰ পৰা যে মই একদম মানে ইমান বেছি হেপী হৈ আছোঁ ন আৰু ফূৰ্তিতে মানে কি কৰিছোঁ ক'বই পৰা নাই জানো আৰু আজি সেইকাৰণে মানে এনেই ফূৰ্তিতে একদম মানে লাহে লাহে ৰেডি হৈ আছিলোঁ যে গমেই নাপালোঁ কিমান দেৰি হৈছে চৰি দেই আজি অকণমান দেৰি কৰাৰ কাৰণে বেয়া নাপাবি বাৰু এতিয়া ক'ত যাবি কচোন ইছৰাম তাই ক'বই নালাগে একদম ক'ত আছোঁ যেন লাগিছে ন তোৰ ইমান ফূৰ্তি লাগিছে নে বাৰু হ'ব দে হেৰি নহয় তই সেইদিনা ৰিংটোতো মই চাবলৈও নহ'ল আৰু তোক ক'বলৈও নহ'ল বাৰু সেইদিনা তহঁতক অকলে এৰি দিলোঁ কাৰণ তহঁতৰোতো বহুত কথা ডিছকাছ কৰিব লগা থাকে কিন্তু ৰিংটোৰ কথা মই জানিছিলোঁ দেখাহে নাই আজি কৈছিলোঁ নহয় ফাৰ্ষ্টে ৰিংটো চাম বুলি এতিয়া দেখা কেনেকুৱা ময়ো চাওঁ আকৌ যিটো কাৰণে ইমান ফূৰ্তি হৈ আছে পাহৰি গৈছিলোঁ কৈছোঁ নহয় মই ইমান ফূৰ্তি আছোঁ মানে চব পাহৰিয়ে গৈছোঁ এতিয়া দেখাইছোঁ মই বেগতে ভৰাই থৈছোঁ মোৰ ৰিংটো মোৰ বেগত নাইচোন মইতো ইয়াতে ভৰাই থৈছিলোঁ ভাবিছিলোঁ তোক দেখুৱাই ল'ম তাৰপিছত পিন্ধিম আকৌ কিন্তু এতিয়া মোৰ বেগত নাইচোন মোৰ ভালকৈ মনত আছে মই বেগতে ভৰাই লৈছিলোঁ জুলি কেনেবাকৈ মই পাৰ্চৰ পৰা পইচা চইচা কিবা উলিয়াওঁতে ক'ৰবাত ৰাস্তাত পৰি যোৱা নাইতো নে মই ঘৰতে থাকি আহিলে জুলি মোৰ যে বিৰাট ভয় লাগিছে দেই ক'ত গ'ল বাৰু আঙুঠিটো কি বিহু তই ধেমালি কৰা নাইতো সঁচাকৈ আঙুঠিটো নাই নি যদি নাই তই যে আৰু দেই ইমান ইম্পৰ্টেণ্ট বস্তু এটা এনেকৈ কেনেকৈ হেৰুৱাব পাৰ তাকো সেই বস্তুটো তোক টিকুৱে দিছিলে তোৰ বাৰ্থডে গিফ্ট আৰু তই হেৰুৱাই পেলাইছ ভালকৈ মনত পেলাই তই ক'ত থৈছিলি বেগতে ভৰাইছিলি নে ঘৰত এৰি থৈ আহিলি তই যে আৰু কি কামবোৰ কৰি থাক জুলি এতিয়া কি হ'ব ন টিকুৱে মোক কেনেবাকৈ ব্ৰেকআপ দি নিদিয়েতো ইমান মৰমত মোৰ ৰিংটো গিফ্ট কৰিছিলে বাৰ্থডে গিফ্ট আৰু চাচোন মই দুদিনৰ পিছতে সেইটো হেৰুৱাই পেলালোঁ ঐ জুলি কি হ'ব এতিয়া ক' না জুলি চৰি দে মই এতিয়া ক'তো নাযাওঁ মই ঘৰলৈ যাওঁ কেনেবাকৈ মায়ে মোৰ পাৰ্চটো ৰৈছিলে নেকি আৰু ঘৰত কেনেবাকৈ এৰি থৈ আহিলোঁ নেকি মই এবাৰ চাই আহোঁগৈ মোৰ সঁচাকৈ বিৰাট ভয় লাগিছে টিকুৱে যে সঁচাকৈ গম পালে মোক খং কৰিব জুলি তই বচাবি দে যদি হেৰাই যায় তই কৈ দিলে মানে সি তেতিয়া খং নকৰিব মই এতিয়া যাওঁ দে তোক কল কৰিম বাৰু বাই বাই বিহু জানি যে এই কামবোৰে এনেকুৱা মানে এতিয়া মোক ফচাই থৈ গৈছে তাই হেৰুৱাব আৰু এতিয়া টিকুৰ লগত মই কথা পাতিব লাগে তাই ফাৰ্ষ্টে ঘৰ চাই লওক মোৰো লাগিছে তাই ঘৰতে ক'ৰবাত এৰি থৈ আহিছে বেগত ভৰাম বুলি কৈছে ভৰাবলৈ পাহৰিলে আৰু ইয়াত আহি এতিয়া বিচাৰি ফুৰিছে তাই কাণ্ডবোৰ বাৰু কেতিয়া সলনি হ'ব য'তে গ'লেও গণ্ডগোল লগাই থাকে পাই হাঁহিয়ে উঠে এই ওপৰত মোৰ বাৰু আঙুঠিটো বিচাৰি পালে হয় যি নহওক টিকুৱে তাইক ইমান মৰমত দিছে সেইটো হেৰাই থাকিলে দুখ লাগিবতো এতিয়া মইনো অকলে কি কৰোঁ এনেই ইমান দেৰি ৰৈ থাকিলোঁ ৰ'দত আৰু এতিয়া
তাইও গুচি গ'ল আকৌ বেকাৰ গৈছে দিনটো ঘৰলৈকে গুচি যাওঁ মই পিহু তোমাৰ আকৌ কি হ'ল তুমি এনেকৈ ইমান সোনকালে আহিলা যে এতিয়া গৈছিলাহে তাকো কান্দি কান্দি আহিছা যাওঁতেতো তুমি ইমান ফূৰ্তি ওলাই গৈছিলা এতিয়া পিছে কি হ'ল তোমাৰ যে কি হৈ থাকে মই ধৰিবই নোৱাৰো পাই কোৱাচোন কোৱা মা সেইবোৰ পিছত সুধি থাকিবাচোন তুমি পিছত কৈ থাকিম তুমি এটা কথা কোৱাচোন মোৰ পাৰ্চৰ পৰা তুমি কিবা উলিয়াইছিলা নেকি বা কিবা বস্তু লৈছিলা নেকি মানে মোৰ পাৰ্চত বহুত ইম্পৰ্টেণ্ট বস্তু এটা আছিলে কিন্তু সেইটো এতিয়া বিচাৰি পোৱা নাই মই যদি দিব লওঁতে মই সেইটো বেগতে নাপালোঁ তুমি লৈছিলা যদি কোৱা না মোক হে কি কথা কোৱা তোমাৰ পাৰ্চৰ পৰা আকৌ মই কিবা কিয় উলিয়াম ন তোমাৰ পাৰ্চ চুবলৈ মোৰ কি দৰকাৰ পৰিছে কিন্তু কি বস্তু সেইটো কোৱা যদি মই দেখিছোঁ তেতিয়া তোমাক ক'বতো পাৰিম এনেকৈ কান্দি কুটি আহিছা ইমান ইম্পৰ্টেণ্ট বস্তু আছিলে যদি ভালকৈ থ'ব লাগিছিলে কি তুমি নাই লোৱা তেতিয়াহ'লে হ'ব দিয়া মই ৰুমত গৈ চাওঁগৈ মই এতিয়া কি কৰোঁ বাৰু সি মোক ইমান মৰমত দিছিলে এতিয়া ভাবিব মই তাৰ গিফ্টৰ আদৰেই নকৰোঁ তাক মই বেয়া পাওঁ সেইকাৰণে সি দিয়া বস্তুবোৰ হেৰুৱাই দিলোঁ হে প্ৰভু মই কি কৰিলোঁ বাৰু মইতো ভালকেই থৈছিলোঁ কিন্তু হঠাৎ ক'ত হেৰাই থাকিলে নে ৰাতি কোনোবা চোৰ আহি চুৰ কৰি লৈ গ'ল কি কৰোঁ বাৰু এতিয়া ক'তোৱেচোন বিচাৰি নাই পোৱা মোৰ লাগিছে এই পাৰ্চটোৱে শনি হয় এই পাৰ্চটোত মই ভৰোৱা কাৰণে মোৰ ইমান ধুনীয়া সোণৰ আঙুঠিটো হেৰাই থাকিলে তাকো টিকুৱে ইমান মৰমত দিছিলে মোক সেই পাৰ্চটোৱে মই পেলাই দিব লাগিব সেই পাৰ্চটো শনি হয় সেইটো কাৰণে আজি ইমান ইম্পৰ্টেণ্ট বস্তুটো হেৰুৱালোঁ এতিয়া টিকুৱে সুধিছে মই তাক কি বুলি ক'ম বাৰু সিটো মোক পাক্কা ব্ৰেকআপ দি দিব কাৰণ সি ভাবিব মই তাক ভালেই নাপাওঁ সেইকাৰণে সি দিয়া বস্তুটো মই আদৰ নকৰিলোঁ আৰু হেৰুৱাই পেলালোঁ এতিয়া মোৰ কি হ'ব বাৰু টিকুৰ মাকেতো ভালেই পাব টিকুৱে মোক এৰি দিলে মানে নাই এনেকুৱা হ'ব দিব নোৱাৰোঁ মই ফাৰ্ষ্টে এই পাৰ্চটো পেলাম এই পাৰ্চটোৱে মোক শনি লগাই দিছে মোৰ জীৱনত এই পাৰ্চটোৰ কাৰণে মোৰ জীৱন ধ্বংস হৈ যাব এতিয়া মই ফাৰ্ষ্টে এই পাৰ্চটো পেলাম তাৰপিছত জুলিৰ ওচৰলৈ যাব লাগিব জুলিয়ে মোৰ হেল্প কৰিব পাৰিব জুলিক মই তাক বুজাবলৈ ক'ম যে মই ভালকেই থৈছিলোঁ কিন্তু চোৰে চুৰ কৰি লৈ গ'ল বুলি কৈ দিম নহ'লে ৰাস্তাত গৈ থাকোঁতে ডকাইতে হাতৰ পৰা কাঢ়ি লৈ গ'ল বুলি কৈ দিম নহ'লে কি বুলি ক'ম বাৰু সি ক'ত আৰু এনেকুৱা কথাবোৰ বিশ্বাস কৰিব মোৰ কথা এনেও জানে টিকুৰ মাকেতো এতিয়া ভাল সুবিধা পাব মোক তাৰ পৰা আঁতৰ কৰিবলৈ এনেওতো দেখিব নোৱাৰে এতিয়া আৰু ভাল পাব নাই মই এনেকুৱা হ'ব দিব নোৱাৰোঁ আঙুঠিটো ডুপ্লিকেট এটা বনাই ল'ম নহ'লে সি দিয়াটোৰ নিচিনা একদম ছেম টু ছেম বনাই ল'ম তেতিয়া সি গমেই নাপাব পাগলীৰ নিচিনা জিতি বকি আছোঁ এতিয়া তাৰ নিচিনা ছেম টু ছেম বনাবলৈতো সেই আঙুঠিটো ফটো একপিও লাগিব কিন্তু সেইটো মোৰ ওচৰত নাই কি কৰোঁ বাৰু ফচিলোঁ আৰু মই